এটা ডি, এটা ই, এটা এফ, এটা জি, এইচ, আই, কে, এল, এম, এন, ও, পি, কিউ, R T A, B, C, D, U B Z গুড মৰ্ণিং। সুখবোৰ বোলে নিজেই বিচাৰি ল'ব লাগে। মই প্ৰথম যেতিয়া বিয়া হৈ আহিছোঁ নহয়, তেতিয়া মই খিৰিকীৰ কাষত বহিলে নহয়, মই কি ভাবোঁ জানে? এই ঠাইডোখৰক মই এখন নৈ বুলি ভাবোঁ। নৈত যেতিয়া পানীবোৰ কুলু 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 কুলুকৈ বৈ বৈ গৈ থাকে যে, সেইটো মই মনতে ভাবি লওঁ আৰু মই ইমাজিনেশ্যনততো বহুত ভাল আৰু ইমাজিন কৰি লওঁ আৰু ইয়াতে বহি থাকোঁ আৰু বৰ ভাল লাগে। সেইকাৰণে মোৰ মানুহজনক কৈছোঁ, এইডোখৰতে কিবা এটা বনাই দিবলৈ কৈছোঁ, জোতা থোৱা ৰেগ এটা, তাৰ ওপৰত বহিব পৰা ছিষ্টেমত, গম পাইছেনে? এইডোখৰত বনাই দিম বুলি কৈছে। তাৰপিছত সিদিনাখন কৈছে, মই বস্তু এটা ভাবিছোঁ। মই বোলো কি? মইতোতো আগতেই ভাবি থৈছোঁ। কথাবোৰ ক'লে মানে ধ্যান নিদিয়ে যে, ইয়াতে বনাই দিবলৈ কৈছোঁ, ইয়াতে বহি লৈ ধুনীয়াকৈ, হয় নহয়? কিছুমান বস্তু নিজেই ইমাজিনেশ্যন কৰি ল'ব লাগে, গম পাইছেনে? প্ৰত্যেকটো বস্তু আমি যি ভাবোঁ সেইটোৱেতো কৰিব নোৱাৰোঁ। এটলিষ্ট মনৰ পৰা কিবা এটা ভাবি ল'লে সেইটোকে আমি এতিয়া যদি সাগৰ এখনত আছোঁ বুলি ভাবি লওঁ নহয়, সেইটো ডিপলি যদি আপুনি ভাবে, তেনেহ'লে সাগৰ এখনত থকা নিচিনাই লাগিব, বুজিছেনে? মাত্ৰ আপোনাৰ ভাবিব পৰা শক্তিটো কিমান আছে, সেইটো আপোনাৰ লগত আপুনি জানিব, মানে গম পাইছেনে? এনেকেই আৰু এতিয়া মই ভাল পাওঁ এই মানুহ ঘৰৰ পাচলি খেতিবোৰ দেখি, ইমান ভাল লাগে। আৰু বতৰটো ঠাণ্ডা হ'লে যে আৰু ভাল লাগে। গৰম দিনত মানে ইয়াৰ ওচৰলৈ আহিব নোৱাৰি, ইমানেই হাৱা মাৰে, গৰম হাৱা। ঠাণ্ডা দিনত এতিয়া একদম এই পানী গিলাচ লৈ বহিছোঁ, ইয়াত অকণমান চিয়া চিড, তাৰপিছত আৰু নেমু অকণমান দিছোঁ গৰম পানী দি। আমাৰ আৰিয়াবিলাক আলু পৰঠা খায়, ৰিংকু আলু পৰঠা বনাই আছে, আইতাকৰ ওচৰত মোবাইলটো চাই আছে। আলু পৰঠা হ'লেহে আহিব, মানে কিমান চিঞৰি চিঞৰি খুৱাব লাগিব ঠিকনা নাই মানে। এতিয়া আলু পৰঠা লৈ আহিছে, এতিয়া মই টিভি লগাই দিব লাগিব। ইয়াত বহি ল'লে, পজিশ্যনটো লৈ লৈছে আৰু মোক এইফালে মহা দি দিছে। মই মানে মহাত বহি বহি তাইক খুৱাই থাকিব লাগিব আৰু টিভিটো চাই থাকিব আৰু এয়া। মই মানে বিচনাত বহিব নোৱাৰোঁ আৰু মহাতে বহিব লাগিব, বুজিছেনে? আজি ঠাণ্ডা বতৰ যে, সেইকাৰণে মাটন বনাব লৈছে। কিমান আনিছ মাটন? 1 কিলো। এইফালে ইংকু হাতাখন দে, লৰাই দিওঁ। আমাৰ ৰিংকু আকৌ হাতা বৰ সৰু সৰু হাতাবোৰ লৈ ভাল পায়। মই আকৌ হাতবোৰ পুৰে যে, ডাঙৰ হাতা লৈ ভাল পাওঁ, দীঘল হাতা মানে। এইফালে নেৰা নেপেৰা বৰষুণ, এইফালে গাড়ীৰ লাইন লাগিলে, জাম লাগিলে। এইফালে আমাৰ মাহীহঁতৰ বাছখন ইয়াত ফচি গ'ল। মানুহজন বৰষুণত তিতি তিতি গৈছে একদম। ক'তনো ফচালে, গাঁতত সোমাই গ'ল বোলে। বহুত টাইম হৈ গ'ল মানে, সেইকাৰণে আহিব লগা পৰিলে। এইফালে আকৌ দেউতাক অহাৰ লগে লগে আমাৰ ছোৱালীও আহিবই লাগে নহয়। ইমান জাম লাগি গ'ল, মিছন চাৰিআলি পৰা লাগি গ'ল, সেই তাৰপৰা পুৰা জাম। এইফালে ঠাণ্ডা বতৰ, গাহৰি বিকিছে, গাহৰি খাবলৈ। আজি ঠাণ্ডা বতৰ যে, স্পেচিয়েল কি জানে? পোলাও, এইফালে মাটন, আমি কেঁচাকৈহে দেখুৱাইছিলোঁ, বনোৱাখিনি দেখুৱাই দিছোঁ আৰু এইফালে পদিনা চাটনি। আৰু এই খাওঁতে যে তেজপাত পায়, কিছুমানে বৰ ভাল পায় ন? মই যে একদম বিৰাট বেয়া পাওঁ দেই তেজপাত পোৱাটো যে, একদম ভাল নাপাওঁ।
আৰু চবেই সুধি থাকে আপোনালোকে দুপৰীয়া ভাত কেইটা বজাত খাই? এতিয়া চব 4:15 হ'ল। একমাত্ৰ এওঁৰ কাৰণে মোৰ দেৰি হয়। এতিয়া খাই লওঁ আৰু। আমাৰ বাহা দেৰি। বাকী মানুহ নাই আৰু। আমাৰ আৰিয়া খাই লয়, তাৰপিছত মা খাই লয়, তাৰপিছত আমি লাহেকৈ খাওঁ। এইফালে ৰিংকু মামনি আছে, খাব। এয়া অন্ধকাৰ তেজপুৰ দেই, 8:30 নহ'ব কেলে ইমান নেৰা নেপা বৰষুণত কোন ওলাব বাহিৰলৈ? আমি বুলিহে ওলাই আহিছো। বৰষুণ দিয়ক, ৰ'দ দিয়ক, ধুমুহা দিয়ক, এইকেইটা মন কৰিছে আজি মানুহ নাই। সঁচাকৈ দেই, মুঠতে গেলা বতৰত ক'লৈ ওলাই যাব নোৱাৰি, অকল খাইছোঁ আৰু। এতিয়া তাকে বোলো ম'ম' খাম বুলি ভাবিলোঁ। মানুহজনে বোলে ম'ম' খাব, চিকেন নাই, বন্ধ, দোকান চব বন্ধ। চবতে পানী পানী, ঘৰৰ ভিতৰত শুৱক, খানা খাওক, মস্তিছে শুই থাকক, নাকত তেল দি। অহা শুক্ৰবাৰলৈকে বোলে এনেকেই বতৰ কৰি থাকিব। সোমবাৰলৈকে পূৰা ডাঙৰ বৰষুণ, তাৰপিছত শুক্ৰবাৰলৈকে চিপচিপকৈ বৰষুণেই দি থাকিব বোলে। গুৱাহাটীখনতো গোটেই পানীয়ে, গোটেই অসমখনতে পানীয়ে ভৰ্তি পৰিছে। ৰেড এলাৰ্ট দিছে বোলে, গম পাইছেনে? ক'ৰবাত ক'ৰবাত। আজিৰ দিনটো এনেকৈয়ে গৈছে আৰু এটা কথা কওঁ, মষ্ট ইম্পৰ্টেণ্ট, ল'ৰা ছোৱালীবোৰতো ৰাতিপুৱাৰ পৰা গধূলিলৈকে মাকৰ লগতেই থাকে ন। জন্ম হোৱাৰ আগৰ পৰাই মাকৰ লগতেই থাকে দেখোন। কিন্তু দেউতাকে যদি ল'ৰা ছোৱালীক আধা ঘণ্টা সময়ো যদি টাইম দিয়ে নহয়, তেনেহ'লে ল'ৰা ছোৱালীৰ ব্ৰেইনটো ডেভেলপ হোৱাত বহুত সহায় কৰে বোলে। সেইকাৰণে মই মোৰ মানুহজনক কওঁ, ছোৱালীজনীক অকণমান টাইম দিবাচোন, ভালো পায় ন। সেইকাৰণে কৈছোঁ আপোনালোকেও নিজৰ ল'ৰা ছোৱালীবোৰক অকণমান দেউতাকৰ লগত টাইম, সময় কটাবলৈ দিব, ভালো পায়। কাৰণ কেলৈ তেওঁলোক কামতেই ব্যস্ত থাকে ন। সেইকাৰণে মাকজনী মাকৰ লগতে থাকে, মাকক দেখিবও নোৱাৰা হয়, মাকক মৰমো কৰে। মুঠতে মাকৰো খং উঠে তাহাঁতৰ ওপৰত, এনি টাইম মাকৰ লগত যেতিয়া লাগি থাকে। মোৰ লগত লাগি থাকিলে কেতিয়াবা মোৰ বৰ খং উঠে। মই মানে কওঁ দেউতাকক, তুমি অকণমান চম্ভালাচোন, নোৱাৰে কিন্তু চম্ভালিবলৈ। কিন্তু এতিয়া ডাঙৰ হৈছে যেতিয়া, মই বোলো অকণমান তুমি তাইক পঢ়াটোকে চাই দিবাচোন, এটলিষ্ট ধ্যান দিব ন, দেউতাকে ইম্পৰ্টেণ্ট দিছে বুলি। সেইটো সঁচা কথা। কিন্তু এজন ডক্টৰেও কৈছে, ডক্টৰবোৰক বহুত ডক্টৰৰ মুখত শুনিছোঁ, কিন্তু দেউতাকে টাইম দিলে ল'ৰা ছোৱালীৰ ব্ৰেইনটো বহুত ডেভেলপ হোৱাত সহায় কৰে বুলি। এই আমাৰ ছোৱালী পঢ়াত বহিলেই দিছে নাই, আহিলৈ। ঠিক আছে, আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু। সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।